লুৰিণজ্যোতি গগৈয়ে বিচাৰিছে চোৱাৰ কাৰণে CIDয়ে তেওঁক মাতি আনি দেখুৱাই দিব। আমিতো ৰাজহুৱা কৰিব নোৱাৰোঁ, কিন্তু যাতে মানুহৰ মনত কোনো সন্দেহ নাথাকে, কোনোবাই যদি চাব খোজে CID অফিচত গ'লে আগতে IGPৰ সময় লৈ গৈ চাই আহিব পাৰিব, আমাৰ কোনো আপত্তি নাই। কিন্তু ৰাজহুৱা কৰি যদি মই প্ৰকাশ কৰি দিওঁ তেতিয়াহ'লে কোৰ্টৰ বিচাৰত সেইখনৰ কোনো ভেলু নাথাকিব। আমি ৰাজহুৱা নকৰোঁ, কিন্তু আপুনি যদি চাব খোজে মই CIDক কৈ দিম, যোনে চাব খোজে চাই আহিব পাৰিব। লুৰিণজ্যোতি গগৈয়ে বিচাৰিছে চোৱাৰ কাৰণে CIDয়ে তেওঁক মাতি আনি দেখুৱাই দিব। আমিতো ৰাজহুৱা কৰিব নোৱাৰোঁ, কিন্তু যাতে মানুহৰ মনত কোনো সন্দেহ নাথাকে, কোনোবাই যদি চাব খোজে CID অফিচত গ'লে আগতে IGPৰ সময় লৈ গৈ চাই আহিব পাৰিব, আমাৰ কোনো আপত্তি নাই। কিন্তু ৰাজহুৱা কৰি যদি মই প্ৰকাশ কৰি দিওঁ তেতিয়াহ'লে কোৰ্টৰ বিচাৰত সেইখনৰ কোনো ভেলু নাথাকিব। আমি ৰাজহুৱা নকৰোঁ, কিন্তু আপুনি যদি চাব খোজে মই CIDক কৈ দিম, যোনে চাব খোজে চাই আহিব পাৰিব। লুৰিণজ্যোতি গগৈয়ে বিচাৰিছে চোৱাৰ কাৰণে CIDয়ে তেওঁক মাতি আনি দেখুৱাই দিব। আমিতো ৰাজহুৱা কৰিব নোৱাৰোঁ, কিন্তু যাতে মানুহৰ মনত কোনো সন্দেহ নাথাকে, কোনোবাই যদি চাব খোজে CID অফিচত গ'লে আগতে IGPৰ সময় লৈ গৈ চাই আহিব পাৰিব, আমাৰ কোনো আপত্তি নাই। কিন্তু ৰাজহুৱা কৰি যদি মই প্ৰকাশ কৰি দিওঁ তেতিয়াহ'লে কোৰ্টৰ বিচাৰত সেইখনৰ আমি ৰাজহুৱা নকৰোঁ, কিন্তু আপুনি যদি চাব খোজে মই CIDক কৈ দিম, যোনে চাব খোজে চাই আহিব পাৰিব। লুৰিণজ্যোতি গগৈয়ে বিচাৰিছে চোৱাৰ কাৰণে CIDয়ে তেওঁক মাতি আনি দেখুৱাই দিব। আমিতো ৰাজহুৱা কৰিব নোৱাৰোঁ, কিন্তু যাতে মানুহৰ মনত কোনো সন্দেহ নাথাকে, কোনোবাই যদি চাব খোজে CID অফিচত গ'লে আগতে IGPৰ সময় লৈ গৈ চাই আহিব পাৰিব, আমাৰ কোনো আপত্তি নাই। কিন্তু ৰাজহুৱা কৰি যদি মই প্ৰকাশ কৰি দিওঁ তেতিয়াহ'লে কোৰ্টৰ বিচাৰত সেইখনৰ কোনো ভেলু নাথাকিব। আমি ৰাজহুৱা নকৰোঁ, কিন্তু আপুনি যদি চাব খোজে মই CIDক কৈ দিম, যোনে চাব খোজে চাই আহিব পাৰিব। লুৰিণজ্যোতি গগৈয়ে বিচাৰিছে চোৱাৰ কাৰণে CIDয়ে তেওঁক মাতি আনি দেখুৱাই দিব। আমিতো ৰাজহুৱা কৰিব নোৱাৰোঁ, কিন্তু যাতে মানুহৰ মনত কোনো সন্দেহ নাথাকে, কোনোবাই যদি চাব খোজে CID অফিচত গ'লে আগতে IGPৰ সময় লৈ গৈ চাই আহিব পাৰিব, আমাৰ কোনো আপত্তি নাই। কিন্তু ৰাজহুৱা কৰি যদি মই প্ৰকাশ কৰি দিওঁ তেতিয়াহ'লে কোৰ্টৰ বিচাৰত সেইখনৰ কোনো ভেলু নাথাকিব। আমি ৰাজহুৱা নকৰোঁ, কিন্তু আপুনি যদি চাব খোজে মই CIDক কৈ দিম, যোনে চাব খোজে চাই আহিব পাৰিব। লুৰিণজ্যোতি গগৈয়ে বিচাৰিছে চোৱাৰ কাৰণে CIDয়ে তেওঁক মাতি আনি দেখুৱাই দিব। আমিতো ৰাজহুৱা কৰিব নোৱাৰোঁ, কিন্তু যাতে মানুহৰ মনত কোনো সন্দেহ নাথাকে, কোনোবাই যদি চাব খোজে CID অফিচত গ'লে আগতে IGPৰ সময় লৈ গৈ চাই আহিব পাৰিব, আমাৰ কোনো আপত্তি নাই। কিন্তু ৰাজহুৱা কৰি যদি মই প্ৰকাশ কৰি দিওঁ তেতিয়াহ'লে কোৰ্টৰ বিচাৰত সেইখনৰ আমি ৰাজহুৱা নকৰোঁ, কিন্তু আপুনি যদি চাব খোজে মই CIDক কৈ দিম, যোনে চাব খোজে চাই আহিব পাৰিব। লুৰিণজ্যোতি গগৈয়ে বিচাৰিছে চোৱাৰ কাৰণে CIDয়ে তেওঁক মাতি আনি দেখুৱাই দিব। আমিতো ৰাজহুৱা কৰিব নোৱাৰোঁ, কিন্তু যাতে মানুহৰ মনত কোনো সন্দেহ নাথাকে, কোনোবাই যদি চাব খোজে CID অফিচত গ'লে আগতে IGPৰ সময় লৈ গৈ চাই আহিব পাৰিব, আমাৰ কোনো আপত্তি নাই। কিন্তু ৰাজহুৱা কৰি যদি মই প্ৰকাশ কৰি দিওঁ তেতিয়াহ'লে কোৰ্টৰ বিচাৰত সেইখনৰ কোনো ভেলু নাথাকিব। আমি ৰাজহুৱা নকৰোঁ, কিন্তু আপুনি যদি চাব খোজে মই CIDক কৈ দিম, যোনে চাব খোজে চাই আহিব পাৰিব। লুৰিণজ্যোতি গগৈয়ে বিচাৰিছে চোৱাৰ কাৰণে CIDয়ে তেওঁক মাতি আনি দেখুৱাই দিব। আমিতো ৰাজহুৱা কৰিব নোৱাৰোঁ, কিন্তু যাতে মানুহৰ মনত কোনো সন্দেহ নাথাকে, কোনোবাই যদি চাব খোজে CID অফিচত গ'লে আগতে IGPৰ সময় লৈ গৈ চাই আহিব পাৰিব, আমাৰ কোনো আপত্তি নাই। কিন্তু ৰাজহুৱা কৰি যদি মই প্ৰকাশ কৰি দিওঁ তেতিয়াহ'লে কোৰ্টৰ বিচাৰত সেইখনৰ কোনো ভেলু নাথাকিব। আমি ৰাজহুৱা নকৰোঁ, কিন্তু আপুনি যদি চাব খোজে মই CIDক কৈ দিম, যোনে চাব খোজে চাই আহিব পাৰিব। লুৰিণজ্যোতি গগৈয়ে বিচাৰিছে চোৱাৰ কাৰণে CIDয়ে তেওঁক মাতি আনি দেখুৱাই দিব। আমিতো ৰাজহুৱা কৰিব নোৱাৰোঁ, কিন্তু যাতে মানুহৰ মনত কোনো সন্দেহ নাথাকে, কোনোবাই যদি চাব খোজে CID অফিচত গ'লে আগতে IGPৰ সময় লৈ গৈ চাই আহিব পাৰিব, আমাৰ কোনো আপত্তি নাই। কিন্তু ৰাজহুৱা কৰি যদি মই প্ৰকাশ কৰি দিওঁ তেতিয়াহ'লে কোৰ্টৰ বিচাৰত সেইখনৰ আমি ৰাজহুৱা নকৰোঁ, কিন্তু আপুনি যদি চাব খোজে মই CIDক কৈ দিম, যোনে চাব খোজে চাই আহিব পাৰিব। লুৰিণজ্যোতি গগৈয়ে বিচাৰিছে চোৱাৰ কাৰণে CIDয়ে তেওঁক মাতি আনি দেখুৱাই দিব। আমিতো ৰাজহুৱা কৰিব নোৱাৰোঁ, কিন্তু যাতে মানুহৰ মনত কোনো সন্দেহ নাথাকে, কোনোবাই যদি চাব খোজে
CID অফিচত গ'লে আগতে IGPৰ সময় লৈ গৈ চাই আহিব পাৰিব, আমাৰ কোনো আপত্তি নাই। কিন্তু ৰাজহুৱা কৰি যদি মই প্ৰকাশ কৰি দিওঁ তেতিয়ালে কোৰ্টৰ বিচাৰত সেইখনৰ কোনো ভেলু নাথাকিব। আমি ৰাজহুৱা নকৰোঁ, কিন্তু আপুনি যদি চাব খোজে মই CID কৈ দিম, যোনে চাব খোজে চাই আহিব পাৰিব। লুৰিণজ্যোতি গগৈয়ে বিচাৰিছে চোৱাৰ কাৰণে, CIDয়ে তেওঁক মাতি আনি দেখুৱাই দিব। আমিতো ৰাজহুৱা কৰিব নোৱাৰোঁ, কিন্তু যাতে মানুহৰ মনত কোনো সন্দেহ নাথাকে, কোনোবাই যদি চাব খোজে CID অফিচত গ'লে আগতে IGPৰ সময় লৈ গৈ চাই আহিব পাৰিব, আমাৰ কোনো আপত্তি নাই। কিন্তু ৰাজহুৱা কৰি যদি মই প্ৰকাশ কৰি দিওঁ তেতিয়ালে কোৰ্টৰ বিচাৰত সেইখনৰ কোনো ভেলু নাথাকিব। আমি ৰাজহুৱা নকৰোঁ, কিন্তু আপুনি যদি চাব খোজে মই CID কৈ দিম, যোনে চাব খোজে চাই আহিব পাৰিব। লুৰিণজ্যোতি গগৈয়ে বিচাৰিছে চোৱাৰ কাৰণে, CIDয়ে তেওঁক মাতি আনি দেখুৱাই দিব। আমিতো ৰাজহুৱা কৰিব নোৱাৰোঁ, কিন্তু যাতে মানুহৰ মনত কোনো সন্দেহ নাথাকে, কোনোবাই যদি চাব খোজে CID অফিচত গ'লে আগতে IGPৰ সময় লৈ গৈ চাই আহিব পাৰিব, আমাৰ কোনো আপত্তি নাই। কিন্তু ৰাজহুৱা কৰি যদি মই প্ৰকাশ কৰি দিওঁ তেতিয়ালে কোৰ্টৰ বিচাৰত সেইখনৰ আমি ৰাজহুৱা নকৰোঁ, কিন্তু আপুনি যদি চাব খোজে মই CID কৈ দিম, যোনে চাব খোজে চাই আহিব পাৰিব। লুৰিণজ্যোতি গগৈয়ে বিচাৰিছে চোৱাৰ কাৰণে, CIDয়ে তেওঁক মাতি আনি দেখুৱাই দিব। আমিতো ৰাজহুৱা কৰিব নোৱাৰোঁ, কিন্তু যাতে মানুহৰ মনত কোনো সন্দেহ নাথাকে, কোনোবাই যদি চাব খোজে CID অফিচত গ'লে আগতে IGPৰ সময় লৈ গৈ চাই আহিব পাৰিব, আমাৰ কোনো আপত্তি নাই। কিন্তু ৰাজহুৱা কৰি যদি মই প্ৰকাশ কৰি দিওঁ তেতিয়ালে কোৰ্টৰ বিচাৰত সেইখনৰ কোনো ভেলু নাথাকিব। আমি ৰাজহুৱা নকৰোঁ, কিন্তু আপুনি যদি চাব খোজে মই CID কৈ দিম, যোনে চাব খোজে চাই আহিব পাৰিব। লুৰিণজ্যোতি গগৈয়ে বিচাৰিছে চোৱাৰ কাৰণে, CIDয়ে তেওঁক মাতি আনি দেখুৱাই দিব। আমিতো ৰাজহুৱা কৰিব নোৱাৰোঁ, কিন্তু যাতে মানুহৰ মনত কোনো সন্দেহ নাথাকে, কোনোবাই যদি চাব খোজে CID অফিচত গ'লে আগতে IGPৰ সময় লৈ গৈ চাই আহিব পাৰিব, আমাৰ কোনো আপত্তি নাই। কিন্তু ৰাজহুৱা কৰি যদি মই প্ৰকাশ কৰি দিওঁ তেতিয়ালে কোৰ্টৰ বিচাৰত সেইখনৰ কোনো ভেলু নাথাকিব। আমি ৰাজহুৱা নকৰোঁ, কিন্তু আপুনি যদি চাব খোজে মই CID কৈ দিম, যোনে চাব খোজে চাই আহিব পাৰিব। লুৰিণজ্যোতি গগৈয়ে বিচাৰিছে চোৱাৰ কাৰণে, CIDয়ে তেওঁক মাতি আনি দেখুৱাই দিব। আমিতো ৰাজহুৱা কৰিব নোৱাৰোঁ, কিন্তু যাতে মানুহৰ মনত কোনো সন্দেহ নাথাকে, কোনোবাই যদি চাব খোজে CID অফিচত গ'লে আগতে IGPৰ সময় লৈ গৈ চাই আহিব পাৰিব, আমাৰ কোনো আপত্তি নাই। কিন্তু ৰাজহুৱা কৰি যদি মই প্ৰকাশ কৰি দিওঁ তেতিয়ালে কোৰ্টৰ বিচাৰত সেইখনৰ আমি ৰাজহুৱা নকৰোঁ, কিন্তু আপুনি যদি চাব খোজে মই CID কৈ দিম, যোনে চাব খোজে চাই আহিব পাৰিব। লুৰিণজ্যোতি গগৈয়ে বিচাৰিছে চোৱাৰ কাৰণে, CIDয়ে তেওঁক মাতি আনি দেখুৱাই দিব। আমিতো ৰাজহুৱা কৰিব নোৱাৰোঁ, কিন্তু যাতে মানুহৰ মনত কোনো সন্দেহ নাথাকে, কোনোবাই যদি চাব খোজে CID অফিচত গ'লে আগতে IGPৰ সময় লৈ গৈ চাই আহিব পাৰিব, আমাৰ কোনো আপত্তি নাই। কিন্তু ৰাজহুৱা কৰি যদি মই প্ৰকাশ কৰি দিওঁ তেতিয়ালে কোৰ্টৰ বিচাৰত সেইখনৰ কোনো ভেলু নাথাকিব। আমি ৰাজহুৱা নকৰোঁ, কিন্তু আপুনি যদি চাব খোজে মই CID কৈ দিম, যোনে চাব খোজে চাই আহিব পাৰিব। লুৰিণজ্যোতি গগৈয়ে বিচাৰিছে চোৱাৰ কাৰণে, CIDয়ে তেওঁক মাতি আনি দেখুৱাই দিব। আমিতো ৰাজহুৱা কৰিব নোৱাৰোঁ, কিন্তু যাতে মানুহৰ মনত কোনো সন্দেহ নাথাকে, কোনোবাই যদি চাব খোজে CID অফিচত গ'লে আগতে IGPৰ সময় লৈ গৈ চাই আহিব পাৰিব, আমাৰ কোনো আপত্তি নাই। কিন্তু ৰাজহুৱা কৰি যদি মই প্ৰকাশ কৰি দিওঁ তেতিয়ালে কোৰ্টৰ বিচাৰত সেইখনৰ কোনো ভেলু নাথাকিব। আমি ৰাজহুৱা নকৰোঁ, কিন্তু আপুনি যদি চাব খোজে মই CID কৈ দিম, যোনে চাব খোজে চাই আহিব পাৰিব। লুৰিণজ্যোতি গগৈয়ে বিচাৰিছে চোৱাৰ কাৰণে, CIDয়ে তেওঁক মাতি আনি দেখুৱাই দিব। আমিতো ৰাজহুৱা কৰিব নোৱাৰোঁ, কিন্তু যাতে মানুহৰ মনত কোনো সন্দেহ নাথাকে, কোনোবাই যদি চাব খোজে CID অফিচত গ'লে আগতে IGPৰ সময় লৈ গৈ চাই আহিব পাৰিব, আমাৰ কোনো আপত্তি নাই। কিন্তু ৰাজহুৱা কৰি যদি মই প্ৰকাশ কৰি দিওঁ তেতিয়ালে কোৰ্টৰ বিচাৰত সেইখনৰ আমি ৰাজহুৱা নকৰোঁ, কিন্তু আপুনি যদি চাব খোজে মই CID কৈ দিম, যোনে চাব খোজে চাই আহিব পাৰিব। লুৰিণজ্যোতি গগৈয়ে বিচাৰিছে চোৱাৰ কাৰণে, CIDয়ে তেওঁক মাতি আনি দেখুৱাই দিব। আমিতো ৰাজহুৱা কৰিব নোৱাৰোঁ, কিন্তু যাতে মানুহৰ মনত কোনো সন্দেহ নাথাকে, কোনোবাই যদি চাব খোজে CID অফিচত গ'লে আগতে IGPৰ সময় লৈ গৈ চাই আহিব পাৰিব, আমাৰ কোনো আপত্তি নাই। কিন্তু ৰাজহুৱা কৰি যদি মই প্ৰকাশ কৰি দিওঁ তেতিয়ালে কোৰ্টৰ বিচাৰত সেইখনৰ কোনো ভেলু নাথাকিব। আমি ৰাজহুৱা নকৰোঁ, কিন্তু আপুনি যদি চাব খোজে মই CID কৈ দিম, যোনে চাব খোজে চাই আহিব পাৰিব।
লুৰিণজ্যোতি গগৈয়ে বিচাৰিছে চোৱাৰ কাৰণে CID-য়ে তেওঁক মাতি আনি দেখুৱাই দিব। আমিতো ৰাজহুৱা কৰিব নোৱাৰোঁ।